নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পড আছে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ভাৰতীয় বিজ্ঞান পৰিচয় নামৰ পাঠ্যপুথিখনৰ অন্তৰ্গত অধ্যায় 4 অনুজীৱ খুচুৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ ইয়াত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা অধ্যায় 4 আৰু অধ্যায়টোৰ নাম হৈছে অনুজীৱ খুচুৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ। তোমালোকৰ প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে অনুজীৱ কাক বোলে, অনুজীৱৰ পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা খালী চকুৰে দেখা নোপোৱা কেৱল অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ আকৃতিৰ জীৱবোৰক অনুজীৱ বোলে। ঠিক আছে, অনুজীৱৰ পৰা হোৱা দুবিধ বেমাৰ হৈছে কলেৰা আৰু টাইফয়েড। অনুজীৱৰ পৰা বহুতো বেমাৰ হয়, তোমালোকে লিখিব পাৰিবা কিতাপৰ পৰা চাই। তো মই ইয়াত দুটা বেমাৰৰ নাম উল্লেখ কৰিছোঁ, কলেৰা আৰু টাইফয়েড। ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে দুবিধ উপকাৰী আৰু দুবিধ অপকাৰী অনুজীৱৰ নাম লিখি সিহঁতৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা। উত্তৰত তোমালোকে লিখিবা দুবিধ উপকাৰী অনুজীৱৰ নাম হৈছে লেক্টোবেচিলাছ আৰু ইষ্ট। লেক্টোবেচিলাছে এৱা গাখীৰক দৈত পৰিণত কৰে। তাৰমানে কি কৈছে ইয়াতে লেক্টোবেচিলাছ নামৰ অনুজীৱই কি কৰে, এৱা গাখীৰক আমাৰ গাখীৰক কি কৰে, দৈ বনোৱাত সহায় কৰে। আৰু ইষ্ট নামৰ অনুজীৱই কি কৰে, পাউৰুটি প্ৰস্তুত কৰাত সহায় কৰে। ইয়াৰ পিছত দুবিধ অপকাৰী অনুজীৱ হৈছে পেনিচিলিয়াম আৰু মিউকৰ। তো পেনিচিলিয়াম নামৰ অনুজীৱই কি কৰে, কমলা নেমু টেঙা আদি পচাই আমাৰ অপকাৰ কৰে। আৰু মিউকৰ নামৰ অনুজীৱই কি কৰে, খাদ্যবস্তুৰ ওপৰত ভেঁকুৰৰ সৃষ্টি কৰে, যাৰ ফলত খাদ্যবস্তুবোৰ খোৱাৰ আমাৰ অনুপযুক্ত হৈ পৰে। ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে ৰোগৰ বীজাণুবোৰ কি কি উপায়েৰে বিয়পে। তোমালোকে উত্তৰ লিখিবা ৰোগৰ বীজাণুবোৰ পানী, খাদ্য, মাখি, বতাহ, বেমাৰীৰ মলমূত্ৰ, থুক একাৰ আদিৰ দ্বাৰা বিয়পে। ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে অনুজীৱবোৰ ক'ত থাকে। উত্তৰত তোমালোকে লিখিবা অনুজীৱবোৰ আমাৰ পৰিৱেশৰ বায়ু, পানী, মাটি, খাদ্যশস্য, জাবৰ জোঁথৰ আদি সকলোতে পোৱা যায়। ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে কি কি উপায়েৰে খুচুৰা বেমাৰ বিয়পাত বাধা দিব পাৰি। তো উত্তৰত তোমালোকে লিখিবা সময়মতে লোৱা সাৱধানতাৰে খুচুৰা ৰোগ বিয়পাত বাধা দিব পাৰি। খাদ্যবস্তু ভালদৰে সিজাই আৰু পানী ভালদৰে উতলাই ঠাণ্ডা কৰি খাব লাগে। খোৱা বস্তু ঢাকন দি ৰাখিব লাগে যাতে বীজাণু প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ উপৰিও ঘৰৰ আচবাব, কাপোৰ কানি আদি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। ঘৰৰ আশে পাশে জাবৰ জোঁথৰৰ দম, মলমূত্ৰ আদি জমা হ'বলৈ দিব নালাগে। ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে বীজাণুনাশক আৰু বীজাণু বাৰক কাক বোলে। খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তোমালোকে উত্তৰত লিখিবা যিবোৰে বীজাণু ধ্বংস কৰে সেইবোৰকে বীজাণুনাশক বোলা হয়। যিবোৰে বীজাণু ধ্বংস কৰে সেইবোৰক বীজাণুনাশক বোলে। আৰু যিবোৰে বীজাণুবোৰক বৃদ্ধিত বাধা দিয়ে সেইবোৰক বীজাণুবাৰক বোলে। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে 7 নম্বৰত খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে ডেছ খালী চকুৰে নেদেখি। তোমালোকে জানা অনুজীৱ খালী চকুৰে নেদেখি। খত দিয়া আছে অনুজীৱ 2 প্ৰকাৰৰ, ইয়াতে হ'ব উপকাৰী আৰু অপকাৰী। গ নম্বৰত দিয়া আছে ৰোগৰ সৃষ্টি কৰা অনুজীৱক কি বোলে, ইয়াতে হ'ব বীজাণু বোলে। ঘ নম্বৰত দিয়া আছে কলেৰা বেমাৰ, ইয়াতে হ'ব ভাইব্ৰিঅ কলেৰি নামৰ অনুজীৱৰ পৰা হয়। ক নম্বৰত দিয়া আছে ইয়াতে হ'ব লেক্টোবেচিলাছ নামৰ অনুজীৱই এৱা গাখীৰক দৈত পৰিণত কৰে। একেবাৰে শেষৰটো প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটোত দিয়া আছে কেইবিধমান খুচুৰা ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা। তোমাৰ কিতাপত দিয়া আছে, তাৰ পৰা মাত্ৰ মই 3টাহে লিখিছোঁ ইয়াত। প্ৰথমে লিখিছোঁ কলেৰা। বেমাৰীৰ বমি হয়, মানে কলেৰা বেমাৰীৰ কি হয়, বমি হয়, সঘনে পনীয়া শৌচ হয়। এই বেমাৰৰ পৰা ৰক্ষা পাবলৈ আগতেই প্ৰতিষেধক বেজী ল'ব লাগে। ইয়াৰ পিছত মেলেৰিয়া, এই বেমাৰ হ'লে কঁপি কঁপি জ্বৰ উঠে। এই বেমাৰৰ পৰা হাত সাৰিবলৈ প্ৰতিষেধক বেজী ল'ব লাগে।
ইয়াৰ পিছত ইনফ্লুৱেঞ্জা। এই বেমাৰ হ'লে ৰোগীৰ হাত ভৰিৰ গাঁঠিৰ বিষ হয়, গা জ্বৰ লাগে। এই ৰোগ হ'লে বেমাৰীয়ে হাত ভৰি নিমখ মিহলি গৰম পানীৰে ধুলে আৰাম পায়। নহৰু দিয়া মিঠাতেল গৰম কৰি পিঠি ডিঙি হাত ভৰি আদি সেকিলেও ভাল ফল পোৱা যায়। ঠাণ্ডা লগা একো কাম কৰিব নালাগে। ঠিক আছে, তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অধ্যায়টিত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু এটা